ইমান ডাঙৰ বৰালি আনিবি মোক কৈছিলে না আপুনি এই ভিডিঅ' বনাবলৈ আহিছিল যে লওক মোক চিনি পাইছে আপুনি কৈছিলে যে ইমান ডাঙৰ বৰালি লৈ আহিবি বৰালি খাম এক বছৰ পূৰ্বে এইখন আশ্ৰমত এগৰাকী বৃদ্ধ মাতৃয়ে বৰালি মাছ খাম বুলি মোৰ কেমেৰাত কৈছিলে মোৰ ফলোৱাৰ্ছ যিসকলে মোৰ ভিডিঅ' চাইছে আজিৰ ভিডিঅ'টোত হয়তো আপোনালোকৰ মনত পৰিব আজি আৰিফ ভাই আহমেদ ভাই বাহাৰ ভাই ৰফিক ভাই আমি আৰু ৰুবেল ভাই জাহিৰ ভাই আমি ৫-৬-৭ জনে মিলি আমি মাতৃগৰাকীক আচলতে এই বৰালি মাছ দিবলৈ আহিছোঁ ভিডিঅ' কৰাৰ কাৰণ হৈছে যাতে আৰু 10 জনে উৎসাহ পায় এনে ধৰণৰ ভিডিঅ'বোৰ পায় তেওঁলোকেও যাতে ফল ফ্ৰুট তেওঁলোকে লৈ আহে কেনেকুৱা লাগিছে দামৰ চিন্তা নকৰিব আপুনি খাব কৈছে না কি নাম আপোনাৰ কি নাম কাৱে ঘৰ ক'ত কৈছিলে মই এক বছৰ আগত পাহৰি গৈছো ক'ত ক'ত ঘৰ লামিপি লামিপি হ'ল আকে যো আজি মাছৰ লগত পুৰা একদম আঞ্চালো মা চুৱেলো একদম চুৱেলো হেন দাম্পো মা দাম্পো মানে ঘৰত কেতিয়া যাব আপুনি এইটো 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 তামোল খাইছে পিতা আনিবি এতিয়া তামোল বাগান যাব সীতা আহিব লতো পিতা আনিবি পিতা এই চুলিত বান্ধা পিতা আকৌ পিতা আনিব লাগিব এইবাৰ গাড়ী আহিছে গাড়ী আহিছে বজাৰ কাপোৰটো বেছি আনিছে বেছিকে বজাৰ কাপোৰ কোন আনিছে সেইফালে সেই ৰোটত ছোৱালীজনী আনিছে ন নতুন নতুন আনিছে নতুন নতুন আপুনি পিন্ধিছে পিন্ধিব পাছত বৰালিৰ লগত কি দিব চব্জিত কি দিব আলু দিব আৰু কি দিব আলু আলু আৰু কি দিব বৰালিৰ লগত নে খালি বৰালি বনাব বিলাহী দিব বিলাহী দিব আমাৰতো দালি খাইছে তো কেপচুল আনিবি দালি খাইছে এতিয়া কেপচুল আনিব লাগে কেপচুল খাব মাটো কেপচুল মানে এতিয়া কেপচুলো আনি দিম আৰু পিতা আনি দিম চুলি বান্ধা পিতা আনি দিম ঠিক আছে এইটো ঘৰত যাব যাব আৰু কাৰ ঘৰত যাব মোৰ ঘৰত যাব ঠিক আছে একদিন লৈ যাম সব আমাৰ ঘৰ এইটো ঘৰ সব ঘূৰাই আনিম ঠিক আছে গাড়ীত উঠাই লৈ সব ঘূৰাই আনিম আৰু ভাতো দিম ভাত খাবলৈ দিম ঠিক আছে অলপ বেছি দিম বেছি নালাগে বেছি নাখায় আপুনি নাখায় চেৰা দিব বেছিকো দিব কি নাম সন্তু ঘৰ ক'ত বাগান কিমান দিনৰ পৰা আছে নীলবাগান বৃদ্ধাশ্ৰমত আঙ্কল কি নাম হরিলাল গোসাই ঘৰ ক'ত ঘর তো আছে এমনি তো হয়ে যায় কিমান দিনৰ পৰা আছে বৃদ্ধাশ্ৰমত ইয়াতে আমার 2 মাস 2 বছর 1.5 বছর 2.5 বছর খুৰা কি নাম বাসুদেৱ খুৰাৰ ঘৰ ক'ত ঘর তো শিলচর কাছাৰ নিজৰ পত্নীক লৈ বিলাসী জীৱন কটাবলৈ তেওঁলোকে নিজৰ ঘৰৰ বৃদ্ধা মাতৃগৰাকীক ঘৰৰ পৰা ওলাই দি বৃদ্ধাশ্ৰমত পঠিয়াই দি তেওঁলোকে পত্নীক লৈ পেলাই তেওঁ মানে আচলতে বিন্দাস খাই আছে যিগৰাকী মাতৃয়ে ক'বলৈ গ'লে যেতিয়া বিছনাত আপুনি পেচাব কৰি দিছিলে তেতিয়া মাতৃয়ে সেই বিজা ঠাইত টোপনি গৈ আপোনাক শুকান ঠাইত জাগা কৰি দিছিলে সেইগৰাকী ক'বলৈ গ'লে সেই সন্তানগৰাকী আজি নিজৰ মাতৃক নিজৰ পিতৃক আজি বৃদ্ধাশ্ৰমত পঠিয়াই দিছে আৰু আমাৰ নীলবাগানত বৃদ্ধাশ্ৰম আছে কিন্তু কোনোবা আহিছে কাৰ্বি আংলং কোনোবা শিলচৰ কোনোবাই দূৰ দূৰণিৰ পৰা আমাৰ নীলবাগানৰ লোকেল এজনো মই দেখা পোৱা নাই মই লাগিলে আৰু মানুহক সুধিম আপোনাৰ ঘৰ ক'ত উজাই ন কি নাম আপোনাৰ আমাৰ বেলাৰাণী দাসৰ মাতৃৰ কেইগৰাকী ল'ৰা ছোৱালী আছে আমাৰ এক ছেলে এক মেয়ে আচ্ছা বিয়া হৈ গৈছে ছেলে বিয়া কৰিছে মেয়েও বিয়া দিয়া লাইছো আজি আমি আহিছো এখেতে আজি বহুত দিন আগৰ আপুনিতো সপ্তাহ দিনৰ পাছে পাছে আহি থাকো আলহামদুলিল্লাহ আপোনালোকৰ দোৱা আশীৰ্বাদত আল্লাহ তাআলাৰ লাখ লাখ শুকৰিয়া আল্লাহ তাআলাৰ আহি থাকো এখেতে যেতিয়া বৰালি খাব কৈছিলে আজিৰ পৰা বহুত দিন আগত আনিছো
আনি পেলাই ভাবিছোঁ যে তেখেতৰ যি আশা যি অলপ বঢ়ালি খাব সেই হিচাপে আজি লৈ আহিছোঁ। যে বৰ্তমান আৰিফ ভাই কোনো সংগঠনৰ লগত জড়িত নাই, ইতিমধ্যে তেওঁ স্পষ্ট কৰি দিছে। ফেচবুকত আপোনালোকে পাইছে, ফেচবুক পোষ্টৰ জৰিয়তে। আৰিফ ভাই কি ক'ব? কেমেৰাৰ সময়ত অহাৰ উদ্দেশ্য সেইটো যে নীলবাগানত এনেকা এখন বৃদ্ধাশ্ৰম আছে আৰু এই বৃদ্ধাশ্ৰমত বহুত অসহায় মহিলাসকল, অসহায় মানুহ আছে। কিন্তু নীলবাগানত বৃদ্ধাশ্ৰম আছে, কিন্তু আই মাতৃসকল দূৰ দূৰণিৰ। কি কি খুৱায় তেওঁলোকক? কোন সাজত কি কি খাদ্যৰ লিষ্ট তালিকা প্ৰস্তুত কৰিছে? মাছ মাংস থাকে? মাছ মাংস প্ৰতি সপ্তাহতে থাকে, এদিন এদিন হয় হয়। আৰু এই মানে তেওঁলোকৰ যে ঘৰৰ ল'ৰা বা তেওঁলোকৰ বোৱাৰী, তেওঁলোক এই কেতিয়াবা আহে নেকি আচলতে খবৰ ল'ব কাৰণে? মই আচলতে নতুনকে আহিছো, মোৰ এসপ্তাহ হৈছে জইন কৰা। নাই নাই, কাকো দেখা পোৱা নাই তেনেকৈ। বেয়া লাগে না এনে মাতৃ? বেয়া লাগে আচলতে, কিন্তু কি কৰিব, উপায় নাই ন। সেইকাৰণে আমিয়ে চোৱা চিতা কৰি আছো, আমি চব আছো। আপোনালোকে ষ্টাফ কেইজন আছে? আমি টোটেল 8জন আছো। 8জন। আপোনাৰ নামটো? মোৰ নাম সুব্ৰতা গোস্বামী। আচ্ছা আচ্ছা। ঘৰ ক'ত আপোনাৰ? মোৰ ঘৰ মাজুলীত। ইয়াতে থাকে নেকি? মই ইয়াতে থাকো, হয়, ৰেচিডেঞ্চিয়েল। হয়। আশ্ৰমত এই আমাৰ আচলতে বাইদেউসকলে এনেদৰে তেওঁলোকৰ মাতৃসকলৰ যত্ন লৈ আছে। কিছুমান আই মাতৃ আছে, তেওঁলোকে আচলতে আজিলৈকে ঘৰত যাব পৰা নাই, তেওঁলোকৰ সন্তানৰ ওচৰত যাতে ভিডিঅ'টো গৈ পায়। আৰু আমাৰ বিশেষকৈ যিসকল নীলবাগানৰ ৰাইজ আছে, তেওঁলোকে যেতিয়া সময় পায় ফল ফ্ৰুট কিবা এটা খোৱা বস্তু এওঁলোকৰ লগত এই NGOৰ স্বত্বাধিকাৰী তেওঁলোকৰ ষ্টাফৰ লগত যোগাযোগ কৰি আপোনালোকে খোৱাৰ আয়োজন মাতৃসকলৰ বাবে কৰি দিব। আমাৰ এই আহমেদ ভাইয়ে সপ্তাহৰ মূৰে মূৰে ফল ফ্ৰুট, আপেল, আঙুৰ এইসমূহ নীলবাগানৰ পৰা লৈ ইয়াতে ভিজিট কৰি থাকে। ইয়াতে তেওঁ মাতৃসকলক যত্ন ল'বলৈ মাজে মাজে আহি থাকে।